প্ৰিয় দৰ্শক, প্ৰথমে মৰমৰ জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। জুবিনদা য'তেই আছে সদায় কুশলে থাকিব। জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ বাবে আপুনিও কমেণ্টতে প্ৰাৰ্থনা জনাওক। ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল'বলৈ যোৱা জুবিন গাৰ্গ সশৰীৰে উভতি আৰু নাহে। নিথৰ দেহ অসমলৈ আনিবলৈ অসম চৰকাৰে ছিংগাপুৰ চৰকাৰৰ সৈতে যোগাযোগ কৰিছে। কিন্তু এতিয়া প্ৰশ্ন হৈছে, জুবিনৰ মৃত্যু দুৰ্ঘটনা নে জুবিনক কোনোবাই মৰিবলৈ এৰি দিছিল? কাৰ ভুলৰ বাবে জুবিনৰ মৃত্যু হ'ল? জুবিনক ছিংগাপুৰলৈ কোনে মাতি নিছিল? নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰা শ্যামকানু মহন্ত তথা আয়োজক সমিতিৰ কোনো দায়িত্ব নাছিল নেকি? উৰে নিশা গীত পৰিৱেশন কৰি ভাগৰি পৰা জুবিনক স্কুবা ডাইভিং কৰিবলৈ কিয় এৰি দিছিল? আধা ঘণ্টা সাগৰত পৰি থকাৰ পিছতো কিয় কোনো আগবাঢ়ি যোৱা নাছিল? জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ সেই সময়ত ক'ত আছিল? মেনেজাৰ হিচাপে জুবিনৰ লগত ছাঁটোৰ দৰে লাগি থাকিব লাগিছিল। সিদ্ধাৰ্থই জুবিনক বচাব পৰাৰ সম্ভাৱনা হয়তো আছিল। মেনেজাৰ সিদ্ধাৰ্থৰ জুবিনৰ প্ৰতি কি দায়িত্ব আছিল? জুবিন গাৰ্গৰ পিছে পিছে সদায় ঘূৰি থকা কেইজনৰ কোনো দায়িত্ব নাছিল নেকি? জুবিনৰ লগত থকাসকলে দায়িত্ব পালনত কিবা হেমাহি কৰিছিল নেকি? জুবিনৰ সোঁৱে বাৱে থকাসকলে জুবিনৰ সৰলতাৰ সুযোগ লৈ কেৱল টকা ঘটে। এনে আৰু বহু প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে। প্ৰিয় দৰ্শক, এই প্ৰশ্নসমূহৰ উত্তৰ আপুনিও যদি বিচাৰে তেন্তে ভিডিঅ'টো সকলোৰে মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আপুনিও নিজৰ প্ৰশ্ন কমেণ্টত উল্লেখ কৰক। জুবিন গাৰ্গৰ মৃত্যু ইমান সহজে কোনেও মানি ল'ব নিবিচাৰে বা কোনো অসমীয়াই মানি ল'ব নোৱাৰে। সেইবাবে আমি পুনৰ প্ৰশ্ন কৰিছোঁ, জুবিনৰ মৃত্যু দুৰ্ঘটনা নে জুবিনক কোনোবাই মৰিবলৈ এৰি দিছিল? কাৰ ভুলৰ বাবে জুবিনৰ মৃত্যু হ'ল? জুবিনক ছিংগাপুৰলৈ কোনে মাতি নিছিল? নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰা শ্যামকানু মহন্ত তথা আয়োজক সমিতিৰ কোনো দায়িত্ব নাছিল নেকি? উৰে নিশা গীত পৰিৱেশন কৰি ভাগৰি পৰা জুবিনক স্কুবা ডাইভিং কৰিবলৈ কিয় এৰি দিছিল? আধা ঘণ্টা সাগৰত পৰি থকাৰ পিছতো কিয় কোনো আগবাঢ়ি যোৱা নাছিল? জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ সেই সময়ত ক'ত আছিল?